মৰিগাঁৱৰ সাংবাদিক সন্থাৰ বিষয়ববীয়াসকলকে আদি কৰি মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিকসকল, প্ৰিণ্ট মিডিয়াৰ বিষয়ববীয়াসকল, প্ৰেছ মিডিয়াৰ বিষয়ববীয়াসকল, আজি তিৱা সাহিত্য পৰিষদৰ সভাকক্ষত আপোনালোকক আমন্ত্ৰণ কৰি আনি মই এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ। আপোনালোকে জানে, যোৱা 6 মাৰ্চ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মাধ্যমৰ জৰিয়তে চেনিয়া মালাঙৰ গোটে তিৱা সাহিত্য পৰিষদৰ ওপৰত এক আৰোপ লগোৱা এটা পৰিৱেশ সৃষ্টি কৰিছিলে। তাৰপিছতেই যোৱা 20 মাৰ্চ তাৰিখে চচলত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে তিৱা সাহিত্য পৰিষদত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অনিয়ম হোৱা বুলি তেখেতসকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা আমি দেখিবলৈ পোৱা গৈছে। গতিকে আজি আপোনালোকক আমন্ত্ৰণ কৰি আনি আমি আমাৰ ফালৰ পৰাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ। ইয়াৰ আগতো মই ৰহাৰ এটা অনুষ্ঠানলৈ যাওঁতে ৰহাৰ সাংবাদিকসকলে মোক প্ৰশ্ন সোধাত মই ৰহাৰ সাংবাদিকসকলৰ আগত মই তেতিয়াই তেখেতসকলৰ সেই ধৰ্ণা কাৰ্যসূচীৰ ওপৰত বিতংভাৱে মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ। আৰু সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা সমুদায় বিষয় বিভিন্ন পেপাৰত ওলাইছে, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। বিভিন্ন পেপাৰ নিয়মীয়া বাৰ্তা, দৈনিক অসম, অগ্ৰদূত, খবৰ, দৈনন্দিন বাৰ্তা, প্ৰতিদিনকে আদি কৰি এইকেইখন পেপাৰত মই যিখিনি কথা পোনছাতে সোধোতেই মিডিয়াৰ বিষয়ববীয়াসকলে মোৰ মনত অহা কথাখিনি মই প্ৰকাশ কৰিছিলোঁ আৰু সেই কথাখিনি পেপাৰত স্পষ্টভাৱে লিখাটো পৰিলক্ষিত হৈছিল। কিন্তু চচলত যেতিয়া 20 তাৰিখে তেখেতসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে, মই আগতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলোঁ হয়, কিন্তু আমাৰ তিৱা সাহিত্য সভাৰ অধিৱেশন 21, 22, 23 মাৰ্চত যিহেতুকে অনুষ্ঠিত হৈছে। গতিকে 21, 22 আৰু 23 মাৰ্চৰ সেই কাৰ্যসূচী থকাৰ কাৰণে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলোঁ। আজি তিৱা সাহিত্য পৰিষদৰ সমূহ অধ্যক্ষ, উপাধ্যক্ষকে আদি কৰি প্ৰাক্তন CMO আছে, আমাৰ সন্মানীয় হিমন্ত ডাঙৰীয়া, আমাৰ সমূহ কাৰ্যবাহী সদস্যসকলক আমন্ত্ৰণ কৰি আমি গোটেই বিষয়টো আমি আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হ'লোঁ আৰু সেই সিদ্ধান্ত মৰ্মে আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। অসমৰ কেইবাটাও প্ৰচাৰ মাধ্যমত তিৱা সাহিত্য পৰিষদৰ সামগ্ৰী যোগানৰ নামত কেলেংকাৰী তথা দুৰ্নীতি সংঘটিত হোৱা অভিযোগ উত্থাপন কৰা দৃষ্টিগোচৰ হৈছে। এই সম্পৰ্কত আমি পৰিষদৰ তৰফৰ পৰা বক্তব্য আগবঢ়াব বিচাৰিছোঁ। 1995 চনত স্থাপিত তিৱা সাহিত্য পৰিষদখন বিগত সময়ছোৱাত বিভিন্ন অভিযোগ, অভিযোগৰ বাক বিতণ্ডাৰ মাজেৰে পৰিচালিত হৈছিল। এই সম্পৰ্কত ৰাইজ জ্ঞাত। কিন্তু 2020 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত পাৰিষদসকলক লৈ মুখ্য কাৰ্যবাহী সদস্য মই নিজেই জীৱন চন্দ্ৰ কোঁৱৰদেৱৰ নেতৃত্বত পৰিষদখন গঠন কৰা হয়। বৰ্তমান সন্মানীয় পাৰিষদসকলৰ পাৰস্পৰিক বিশ্বাস আৰু আস্থাৰ মাজেৰে শান্তিপূৰ্ণভাৱে 4 বছৰ 3 মাহ কাল পৰিষদখন পৰিচালিত হয়। অসম চৰকাৰৰ অনুমোদিত পুঁজিৰে জনকল্যাণ ও উন্নয়নমুখী আঁচনিসমূহ ৰূপায়ণ কৰি অহা হৈছে। পৰিষদৰ কাম কাজৰ জৰিয়তে পৰিষদ এলেকাৰ সকলো জনগোষ্ঠীৰ মাজত জনমুখী পৰিষদ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত উত্থাপিত অভিযোগ কৰাৰ ধৰণে দুৰ্নীতি বা কেলেংকাৰীও প্ৰশ্ৰয় দিয়া নাই। এয়া আমি আত্মবিশ্বাস আৰু আত্মপত্ৰৰে দাবী কৰিব পাৰোঁ। আমাৰ স্পষ্ট বক্তব্য, চৰকাৰ আৰু বিভাগীয় নীতি নিয়মৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰি আঁচনিসমূহ বিধিগতভাৱে ৰূপায়ণ কৰি অহা হৈছে। অভিযোগকাৰীয়ে উত্থাপন কৰা অভিযোগসমূহ উদ্দেশ্য প্ৰণোদিত আৰু উন্নয়ন বৃদ্ধি আৰু পৰিষদখনক অস্থিৰ কৰাৰ ষড়যন্ত্ৰমূলক মানসিকতাৰ পৰিচালক। লগতে পৰিষদখনক অস্থিৰ কৰি জনকল্যাণমূলক কাম কাজক বাধা দিয়াৰ এক ষড়যন্ত্ৰ। সামগ্ৰী যোগানৰ বাবে নিয়ম আৰু বিধিগতভাৱে মুকলি নিবিদা আহ্বান কৰা হয় আৰু এই নিবিদাসমূহ পৰীক্ষা কৰি ইয়াৰ বৈধতা নিশ্চিত কৰিবৰ কাৰণে জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকললৈ এখন নিবিদা কমিটি
গঠন কৰা হয়। উক্ত সমিতিখনে নিবিদাৰ মূল্য ও অন্যান্য নথিপত্ৰ পৰীক্ষা কৰি বৈধ ন্যূনতম মূল্য নিবিদাকাৰীক সামগ্ৰী যোগানৰ অনুমতি প্ৰদান কৰে। বিগত বিত্তীয় বৰ্ষসমূহত সামগ্ৰী যোগানৰ পুঁজি আবণ্টনৰ তথ্য নিম্ন ধৰণৰ: 2020-21 বৰ্ষত সামগ্ৰী যোগান 2,71 লাখ টকা। 21-22 বৰ্ষৰ সামগ্ৰী যোগান শূন্য, কাৰণ অনুমোদিত পুঁজি বাজেটত মুঠ ধনৰ 30% ধন পাবলৈ আমি সক্ষম হৈছিলোঁ। 2022-23 বৰ্ষত সামগ্ৰী যোগান 2,24 লাখ টকা। 2023-24 বৰ্ষত সামগ্ৰী যোগান 3,72 লাখ টকা। সৰ্বমুঠ 4টা বৰ্ষত মুঠ সামগ্ৰী যোগানৰ পুঁজি 8,69 লাখ টকা। যোগানকাৰীয়ে অভিযোগ কৰা মতে 70 কোটি টকা সামগ্ৰী যোগানৰ দুৰ্নীতি অথবা কেলেংকাৰী প্ৰসংগ অৰ্থহীন আৰু ষড়যন্ত্ৰমূলক। এই ক্ষেত্ৰত সামগ্ৰী মূল্য নিৰ্ধাৰণত অত্যধিক হোৱা বুলি কোৱা অভিযোগ তথ্যহীনভাৱে কোৱা হয়। আমাৰ কাৰ্যকালত নিবনুৱা শিক্ষিত যুৱক যুৱতীসকলক স্বাৱলম্বী তথা স্বনিয়োজিত হোৱাৰ দিশেৰে আগুৱাই নিয়াৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ANM 39 গৰাকী, GNM 19 গৰাকী, অন্যান্য কাৰিকৰী শিক্ষাত 93 গৰাকী, ফাৰ্মাচিষ্ট 12 গৰাকী উল্লেখিত পাঠ্যক্ৰমত অধ্যয়ন কৰাই সফলতাৰে তেওঁলোকক নিজকে আত্মপ্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। আমাৰ কাৰ্যকালত ইয়াৰ এক উল্লেখনীয় অভিলাষী আঁচনি বুলি আমি অভিহিত কৰিব পাৰোঁ। আমাৰ কাৰ্যকালৰ সময়ছোৱাত বিত্তীয় বিভাগ আৰু ভৈয়াম জনজাতি বিভাগৰ নীতি নিৰ্দেশনা মতে মুঠ আবণ্টিত পুঁজিৰ 80% ধন নিৰ্মাণ কাৰ্যত আৰু 20% ধন সামগ্ৰী যোগানত তথা ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ জৰিয়তে শিক্ষিত যুৱক যুৱতীসকলক আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। আজিৰ সংবাদ মেলত আমাৰ তথ্যভিত্তিক স্পষ্টীকৰণ দাঙি ধৰিলোঁ। উল্লেখ্য যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিষদৰ স্বাভাৱিক পুঁজিৰ উপৰিও 100 কোটি টকাৰ বিশেষ পুঁজি আবণ্টন দি পৰিষদ এলেকাৰ উন্নয়নৰ ব্যাপক গতিশীলতা আনি দিলে। এই সুযোগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মাননীয় ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ডাক্তৰ অনুজ টেঙৰ ডাঙৰীয়ালৈ তিৱা সাহিত্য পৰিষদৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অভিযোগ উত্থাপন কৰা সংশ্লিষ্ট পক্ষলৈ আমাৰ আহ্বান, পৰিষদখনৰ সুস্থিৰতা ৰক্ষা কৰা, উন্নয়নৰ দিশত আগুৱাই নিয়াৰ বাবে স্থবিৰতাৰ বিপৰীতে গতিশীলতাৰ বাবে জনগণৰ কল্যাণৰ বাবে সহযোগিতা আগবঢ়াবলৈ আমি আহ্বান জনাইছোঁ। মাননীয় মুখ্য সচিবৰ অধ্যায়ী সদস্য ডাঙৰীয়া, আপুনি যিটো সংবাদমেলত তথ্য দাখিল কৰিছে, এই মতেদি যে সদৌ তিৱা ছাত্ৰ সন্থা এটা পৰিষদৰ সভাপতি চেনিৰাম মাৱাং ডাঙৰীয়াই কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। এই কথাটো আপুনি দৃঢ়তাৰে কয়নে? আপোনালোকক তথ্য সহকাৰে মই কথাখিনি কৈছোঁ আৰু এটা কপি আপোনালোকৰ হাতত মই প্ৰেৰণ কৰিছোঁ। যিটো অভিযোগ উত্থাপন কৰিছিল তেওঁলোকে সেইবোৰ সত্যনে ভিত্তিহীন বুলি মই কৈ গৈছোঁ। আপোনাৰ কেমেৰা আগত লাগিব নহয় কথাটো। তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছিল যে নিবিদাৰ জৰিয়তে আপোনালোকে সামগ্ৰীসমূহ ক্ৰয় কৰিছে, হয়, কিন্তু সামগ্ৰীসমূহ বজাৰ মূল্যতকৈ অধিক মূল্যত ক্ৰয় কৰিছে, উচ্চতম মূল্যত ক্ৰয় কৰিছে। মই কথাখিনি পঢ়ি গৈছোঁ। আমাৰ নিবিদাৰ যিটো নিয়ম, চৰকাৰী নিয়ম মতে আমি নিবিদা আহ্বান কৰিছোঁ। নিবিদা আহ্বান কৰাৰ পিছত কেইখন নিবিদা পৰিছে আমাৰ ডাঙৰ কথা নহয়, কিন্তু তাতেই ন্যূনতম নিবিদাৰ মূল্য যিখনে মানে মাৰিছে তেখেতে তাৰমানে কামটোৰ কাৰণে আবণ্টন লাভ কৰে। আৰু এই কথাটো চৰকাৰীভাৱেও সকলোৱে জানে আৰু চৰকাৰী বিধিসন্মতভাৱে যিখিনি নিয়ম নীতি আছে, আমি সেই নিয়ম নীতি যদি বেলেগত যাওঁ তেতিয়াহ'লে তাত টেণ্ডাৰ আমাৰখিনি আকৌ কেছ দি পেলাই আমাৰ ওপৰত বিপদ ঘটাব। গতিকে আমি নিবিদা যিমানখন পৰিছে সেই নিবিদাখিনিৰ ওপৰত ভিত্তি কৰি আমি মানে যিখন টেণ্ডাৰ কমিটি আছে সেই টেণ্ডাৰ কমিটিৰ এই নিৰীখটো আমি যিটো ন্যূনতম নিৰীখ মাৰে সেই ন্যূনতম নিৰীখত মাৰা টেণ্ডাৰ হোল্ডাৰে সেই কামটো আবণ্টন লাভ কৰে।
বজাৰ মূল্যৰ লগত কোনো ধৰণৰ সামঞ্জস্য নাথাকে নেকি? টেণ্ডাৰত যিটো মাৰে তাৰ লয়েষ্টে পাব বা বজাৰ মূল্যৰ ওপৰত কোনো নিৰ্ধাৰণ নকৰে নেকি? এতিয়া আপোনালোকে এটা কথা মনত ৰাখিব, বৰ্তমান সময়ত এইখিনি আচলতে মুকলিভাৱে ক'ব লগা কথা নহয় যদিও বৰ্তমান সময়ত GSTৰ পৰা আদি কৰি গোটেই সামগ্ৰী মূল্যৰ ক্ষেত্ৰত বজাৰত সদায় এটা উত্থান পতন হৈ থাকে। আৰু এই ক্ষেত্ৰত আমি যেতিয়া অপেন টেণ্ডাৰ কৰিছোঁ, অপেন টেণ্ডাৰ কৰাৰ পিছত যেতিয়া 5খন 6খন টেণ্ডাৰ কৰিলে 5খন 6খন টেণ্ডাৰৰ ভিতৰত একেবাৰে ন্যূনতম যিটো ৰেট, ন্যূনতম যিটো লয়েষ্ট ৰেট মাৰিছে, লয়েষ্ট ৰেটকে আমি ডিচাইড কৰিবলৈ এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ। কিন্তু এটা কথা তেওঁলোকে আৰু এটা অভিযোগ উত্থাপন কৰিছে, লগতে কৈছে যে একোখন চাইকেলত তেওঁলোকে কৈছে যে 5,000, 6,000, 7,000 টকা হ'ব লাগে এখন চাইকেলত, কিন্তু তাত দেখাইছে 11,700 টকা দি আপোনালোকে কিনা দেখাইছে। মই কথাখিনিতো অলপ আগতে কৈ গ'লোঁ। এতিয়া যোৱা 22-23ত আমাৰ চাইকেল যোগানৰ চাইকেল যিখিনি তাৰমানে আমাৰ যোগান ধৰা হৈছিলে তাতে যোৱা 22-23ত আমাৰ চাইকেল উইথ দাম আছিলে, বহুত টকাও নহয়, আমাৰ মানে 30 লাখ টকা চাইকেল চাপ্লাই আছিলে। তাতে দাম সহ আছিলে, ডাঙৰ কেৰিয়া আৰু দাম। তেনেকৈ যোৱাবাৰ মানে যোৱা 22-23 চাইকেলৰ সেইটো হেৰি কৰা হৈছিলে আমাৰ ওচৰত। আৰু ইয়াৰ পিছৰ যিখিনি চাইকেল আপোনালোকে চাইকেলখিনিকো চালি যাই চাব যে আমি চাইকেলৰ যিখিনি অন্যান্য এচেচৰিজ যিখিনি লগাইছে, চাইকেলটো চাইকেল হ'লেতো নহ'ব, বজাৰৰ দাম মানে কথাটোতো কোনো উল্লেখ কৰিছে, কিন্তু চাইকেলটো চাইকেল হিচাপে আমি যিটো চাম ইয়াতে চেম্পুল দিব, চেম্পুল দিয়াৰ পিছত সেই চেম্পুল মতে ইয়াত চাইকেল জমা হ'ব লাগিব। আৰু চেম্পুল দেখুওৱাৰ পিছত সেই চেম্পুলটোক আমি ইয়াত একচেপ্ট কৰোঁ যে এইটো যিটো ৰেটত তেখেতে মানে পাইছে, লয়েষ্ট ৰেটত পাইছে, লয়েষ্ট ৰেটত পালেও তেওঁ যিটো চেম্পুল দিছে সেই চেম্পুলটো চাই পেলাই আমাৰ মানে কি কয় কমিটিয়ে সেইটো একচেপ্ট কৰি পেলাই সেইটো ব্যৱস্থা গ্ৰহণ কৰে। মানে বজাৰ দামত মানে নিবিদাৰ মূল্য নিৰ্ধাৰণ নহয়। মই ক'লোৱে। আৰু এটা কথা অভিযোগ উত্থাপন কৰিছে তেওঁলোকে যে আপোনালোকে নামখিনি যোনখিনি স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং গ্ৰহণ কৰি প্ৰশিক্ষণ লৈছিলে তেখেতসকলৰ নামসমূহ মইতো কলিজাখনকে উলিয়াই দিলোঁ। আৰু মাইনোটছ, আমাৰ যিটো মাইনোটছ হয়, মাইনোটছটো আমাৰ EM মেম্বাৰে হয়তো কোনোবাই দেখা নাই। এই মাইনোটছ পৰ্যন্ত মই যেতিয়া হেৰি মাৰিছিলে কি কয় RTI মাৰিছিল, মাইনোটছ পৰ্যন্ত মই দি দিছোঁ। গতিকে মই যদি লোকধাক কৰিব বিচাৰিলোঁ হয় মই মাইনোটছখন নিদিলোঁ হয়। মাইনোটছত কোনজন টেণ্ডাৰ হোল্ডাৰে কি মাৰিছিল, কেনেকৈ মাৰিছিল, কি কাৰণে তেওঁ নাপালে, ন্যূনতম টেণ্ডাৰ হোল্ডাৰে কেনেকৈ পালে, মই গোটেই মাইনোটছখন দি দিছোঁ। আৰু মাইনোটছ পোৱা বহুকেইটা মানে কি কয় আমাৰ RTI সন্থাই, সঁচা কথা কৈছোঁ, RTI সন্থাই মাইনোটছখন পোৱাৰ পিছত তেওঁলোকে গোটেই বিষয়টো বুজি পোৱাৰ পিছত তেখেতসকলে আহি নিজেই কথাখিনি আমাৰ লগত মানে সৈমান হ'বলৈ বাধ্য হৈছে। আৰু এতিয়া যিটো দেখিছোঁ তথ্য ভিত্তিততো চেনিয়াম বালাঙহঁতে কথাখিনি পোৱা নাই, কৈছে নেকি? আজি 70 কোটি টকা, আপোনালোকে 70 কোটি টকা আমি খালোঁ, ভ্ৰষ্টাচাৰ লুণ্ঠন কৰিলোঁ 70 কোটি টকা। এতিয়া আপোনালোকক আমি দিছোঁ যে এই কেইবছৰত আমাৰ মানে কি কয় ছাপ্লাই কিমান কোটি টকা হ'ল? 8 কোটি 69 লাখ। গতিকে এই কথাখিনি আপোনালোকে আমি যে কি কৈছোঁ সেইটো বেলেগ কথা, কিন্তু আপোনালোকেও বিশ্লেষণ কৰাৰ দায়িত্ব আছে, আপোনালোকেও চালি জাৰি চোৱাৰ দায়িত্ব আছে। এই বিষয়খিনিকে আমাৰ হাতত RTI তথ্য নাই, ভালকে আপোনালোকে RTI তথ্য যোগান ধৰিছে, সেই RTI তথ্য তেওঁলোকে অভিযোগ কৰিছে। গতিকে এটা কথা আমি চেনিয়াম বালাঙে RTI মাৰা নাই, চেনিয়াম বালাঙে RTI মাৰা নাই। চেনিয়াম বালাঙে RTI ভিত্তিত এইবিলাক তথ্য তেখেতে আমাৰ প্ৰকাশ কৰা নাই। চেনিয়াম বালাঙে RTI মাৰা নাই। RTI মই কৈছোঁ যে আৰু আগতে বেলেগ বেলেগ কিছুমান সন্থাই মাৰিছিলে, কিন্তু তেখেতসকলক মই মানে গোটেই টোটেল RTI মানে নথি পত্ৰ মই দি দিছোঁ। তাৰমানে RTI তথ্য অপব্যাখ্যা কৰিছে নেকি চেনিয়াম বালাঙে? RTIটো মাৰাই নাই, সিহঁতেতো RTI তথ্য বুলি কৈ আছে। অপব্যাখ্যা।
ডেফিনেটলি হ'ব পাৰে। আমাৰ প্ৰব্লেমটো হৈছে কি, এই অভিযোগটো মৰিগাঁৱত তেওঁলোকে উত্থাপন কৰা নাই, তেওঁলোকে উত্থাপন কৰিছে গুৱাহাটীত। আমাৰ মৰিগাঁও সাংবাদিকখিনি সম্পূৰ্ণ আন্ধাৰত আছে। আমি কথাখিনি সেইদিনাখনে জানিছোঁ যেতিয়া কেইটামান সংগঠনে এখন প্ৰেছমেল পাতি তাত কিছু কথা কৈছে, তেতিয়াহে আমি কথাবিলাক জানিছোঁ। আৰু এতিয়া আমাৰ হাতত কিন্তু কোনো তথ্যই নাই। আমি আপোনালোকৰ সপক্ষে বিপক্ষে কোৱা মানুহখিনিৰ পৰাহে আমি কথাখিনি জানিছোঁ। গতিকে মৰিগাঁও গোটেই সাংবাদিকখিনিও সেই সমস্যাটোত আপোনাৰ ভুগি আছে। আৰু মই সেইকাৰণে আপোনাৰ প্ৰথম দিনাখনেই ছাজেষ্ট কৰিছিলোঁ যে অভিযোগটো উঠিছে, অন্য সংগঠনে সংবাদমেল সম্বোধন কৰিলেতো জটিলতা বাঢ়িব, আপুনি তাৰ স্পষ্টীকৰণ দিয়া ভাল। মই এতিয়া আপোনালোকৰ সন্মানীয় সাংবাদিক বন্ধুসকল, মই স্পষ্টীকৰণটো এনেভাৱে মই দিছোঁ। আৰু মই এই ক্ষেত্ৰত আশা কৰিছোঁ আপোনালোকে যিখিনি কথা কৈছোঁ সেইখিনি নিশ্চয় হৃদয়ংগম কৰিব পাৰিছে। আৰু মই আপোনালোকক প্ৰত্যেককে এটা এটা কপি মই দিছোঁ। মাননীয় মুখ্য কাৰ্যবাহী বিষয়া মহোদয়, সেইদিনাখন আমাৰ ট্ৰাইবেল গেষ্ট হাউচত প্ৰশান্ত মুছলমান যিটো পন্থা, কিবা ছাত্ৰ সন্থা, তেখেতে এটা এই কথাখিনিৰ আঁৰত এজন শাসকদলীয় বিধায়কলৈ আঙুলি টুৱাইছিল। তাত কোৱা হৈছিল যে তিৱা পৰিষদখনত কিছু অস্থিৰতাৰ সৃষ্টি কৰিছে সেই শাসকদলীয় বিধায়কগৰাকীয়ে। এই সন্দৰ্ভত আপুনি কিবা ক'ব নেকি? মোৰ কথাটো হৈছে কি, সংগঠনেই দুটা। এই দুটা সংগঠনে কেনেভাৱে পৰিচালিত হৈছে আমি আচলতে ভালকৈ নাজানো। সংগঠন এটা, লবি দুটা। সংগঠন এটা নহয়, সংগঠন দুটা। এতিয়া নামৰ তিৱা ছাত্ৰ সন্থাৰ নামটো এটা, কিন্তু সংগঠন দুটা। গতিকে কোনটো সংগঠনে কেনেভাৱে জনসাধাৰণৰ আস্থা আৰু বিশ্বাসত চলি আছে, কোনটো সংগঠনে দালালগিৰি কৰি আছে, সেইখিনিও কিন্তু আপোনালোকে বিবেচনা কৰাটো ভাল। বন্ধৰ নামত, বন্ধ উঠাই লোৱা নামতো টকা লোৱা উদাহৰণ আছে। তেতিয়াতো আপুনি এই কথাটো কোৱা নাই। এতিয়া এই প্ৰতিক্ৰিয়া কোনটো সংগঠনে লয়? দুটা আছে, দুইটাই বন্ধ নামত লয়। মই কৈছো যে চেনিয়াম মালাঙৰ কথাটোতো স্পষ্ট চবেই জানে। চেনিয়াম মালাঙৰ কথাটোতো ক'বই লাগিব। কিন্তু কাৰণটো কি? চেনিয়াম মালাঙে যোৱা কিমান তাৰিখৰ বন্ধ মোৰ মনত নাই। সেই বন্ধটোতো তেওঁ ক'ৰবাৰ পৰা পইচা লৈ পেলাই আকৌ বন্ধ উঠাই লোৱা উদাহৰণ আছে। তাৰপিছত তেওঁৰ ক্ষেত্ৰত ৰাইজে কেনে মনোভাৱ লৈছে সেই কথাখিনি নিশ্চয় জানে। গতিকে এই ক্ষেত্ৰত মই নকওঁ যে ইয়াতে শাসকীয় কোনোবা বিধায়ক জড়িত আছে, কিবা আছে, এই ক্ষেত্ৰত মোৰ ক'বলগীয়া নাই। মোৰ কথাটো হৈছে কি, সংগঠন যিহেতুকে জনগোষ্ঠীয় স্বাৰ্থত সংগঠন এটা কৰা হয়, আৰু সেই সংগঠনটোৱে জনগোষ্ঠীৰ উন্নয়নৰ পৰিপন্থী কেতিয়াও কাম কৰিব নাপায়। যদি আমি তিৱা সাহিত্য পৰিষদে জনসাধাৰণৰ উন্নয়নৰ পৰিপন্থী কিবা কাম কৰিলোঁ হয় তেতিয়া কওক। এতিয়া আজি আপোনালোকৰ আগত আমি তথ্য সহকাৰে আমি অৱগত কৰিছোঁ। আৰু আমাৰ প্ৰতাপ দাই কৈছে যে প্ৰতিক্ৰিয়াটো আৰু এটা প্ৰকাশ কৰিব লাগিছিলে, কিন্তু মই প্ৰতিক্ৰিয়া প্ৰকাশটো মই কিয় কৰিম? প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া সংগঠন হ'লেহে মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম। মই সভা এখনলৈ গৈছোঁ, সভাখনত তেখেতসকলে যিখিনি প্ৰশ্ন সুধিছে সেইখিনি প্ৰশ্নৰ উত্তৰ দিছোঁ, সেইখিনিয়ে যথেষ্ট বুলি মই বোলে অনুভৱ কৰিছোঁ। প্ৰতিক্ৰিয়াটো তেতিয়াই প্ৰকাশ কৰা বুলি মই অনুভৱ কৰিছোঁ। যে তিৱা সাহিত্য পৰিষদ আপোনাৰ নেতৃত্বত 4.5 বছৰ অতিক্ৰম কৰিলে, কিন্তু আমাৰ মৰিগাঁও সাংবাদিক মহলে হওক বা বিভিন্ন অতিৱাসকলৰ পৰা কিন্তু এই অভিযোগটো অহা নাই। এই অভিযোগটো আহিছে আপোনালোকৰ তিৱা জনগোষ্ঠীৰ একাংশৰ পৰা। গতিকে এই তিৱা জনগোষ্ঠীৰ একাংশই কনষ্টিটিউশ্যনৰ বিৰুদ্ধে বা দুৰ্নামেই হওক বা অস্থিৰেই হওক বা শুদ্ধ তথ্য প্ৰকাশ কৰি পেলাই আচল বস্তুটো উদং আছে, সেইটো এটা বিচাৰ্য বিষয়টো বেলেগ বিষয়। কিন্তু কথা হ'ল কি, এই যে আপোনালোকৰে একাংশই যে এনেদৰে যে উঠি পৰি লাগিছে, ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে? আমাৰ সতীৰ্থসকলো আছে, সতীৰ্থসকলেও সোধক। মোৰ ক'ব লগাখিনি মই ক'লো। মোৰ এটা লাষ্ট কুৱেশ্যন আছে। তেওঁলোকে অভিযোগ কৰে, আপোনাৰ এইটো বহুত ডাঙৰ তেওঁলোকে অভিযোগ কৰিছে যে ছাত্ৰীক ANM, GNM আৰু লেবৰেটৰী টেকনিচিয়ানত প্ৰশিক্ষণ দিয়াৰ নামত 5 কোটি টকা ক'ত খৰচ কৰিলে। ইয়াতে তথ্যখিনি আমি দিছোঁ, ইয়াতে দেখাই দিছোঁ আমি কিমানজন পঢ়ালোঁ। টোটেল আপোনালোকক ফিগাৰটো দি দিছোঁ দেই, টোটেল ফিগাৰটো দিছোঁ। আৰু টোটেল ফিগাৰটোত
এতিয়ালৈকে মই ক'লোৱে আমি এতিয়ালৈকে প্ৰায় 80 নে 90 হাজাৰ টকা এতিয়াও আমি দেনাত কৰি আছোঁ দিবৰ কাৰণে আৰু টোটেল আমি তেখেতসকলক দিছোঁহে 4 কোটি 80 লাখ টকা দিছোঁহে আমি 3 বছৰ পঢ়াওঁতে 4 কোটি 80 লাখ টকা জমা দিছোঁহে আমি ডাউন টাউনত 5 কোটি খালোঁ বুলি কোৱা কথাটো যে কিমান গ্ৰহণযোগ্যতা আছে সেই কথাটো আপুনিও বিশ্লেষণ কৰি চোৱাটো দৰকাৰ আছে এটা কথা আপুনি ইয়াত প্ৰেছ বিজ্ঞপ্তিত দিছে আপোনালোকে 100 কোটি টকা শেহতীয়াকৈ সন্মানীয় মুখ্যমন্ত্ৰীয়ে দিছে সন্মানীয় মুখ্যমন্ত্ৰী ধন্যবাদ জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জনাইছে কিন্তু আমি দেখিলোঁ যে সদৰ সমষ্টি বিধায়ক আপোনালোকৰ জনগোষ্ঠী য'ত তিৱা স্বায়ত্ব পৰিষদত তেখেতৰ দীৰ্ঘ সময় আছিলে তিৱা ৰাইজৰ সৈতে কাম কৰে তেওঁ এই 100 কোটি টকাটো অনাৰ ক্ষেত্ৰত কোনো সহযোগিতা আগবঢ়োৱা নাছিল যে আপোনালোকে তেখেতৰ ক্ষেত্ৰত কোনো ধন্যবাদৰ এই প্ৰেছ বিজ্ঞপ্তিত উল্লেখ নকৰিলে অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ যেতিয়া আপুনি পীযুষ হাজৰিকাক কোনো ক'লে বেলেগকে কৈছোঁ আমি এক্সট্ৰাকে আপুনি পীযুষ হাজৰিকাকো ধন্যবাদ দিলে বিধায়কজনৰ ইয়াত অৰিহণা আছিল নে নাই তেখেতটো অসমৰ মন্ত্ৰী WBD মিনিষ্টাৰটো অসমৰ মন্ত্ৰী স্থানীয়ভাৱে এতিয়া আমাৰ কাউন্সিলখনত কিমানজন বিধায়কে সমৃদ্ধ এখন কাউন্সিলটো আপুনিও জানে কিমানজন বিধায়কৰে সমৃদ্ধ এখন কাউন্সিল আপুনিও জানে গতিকে এই কাউন্সিলৰ এলেকাৰ বিধায়কৰ লগত সমগুৰুত্ব দিয়া নাই নেকি আপোনালোকে আমাৰ লগতো বিধায়ক বুলি নহয় আমি আমাৰ মানে যিসকল মেম্বাৰ আছে কাৰ্যবাহী সদস্য আছে সেই কাৰ্যবাহী সদস্যসকলৰ লগত সততে সহযোগিতা ৰাখি তেখেতসকলে সমিলমিলেৰে কামখিনি সমান্তৰালভাৱে কৰি গৈছে আৰু সকলো বিধায়কৰ লগত আমাৰ এটা সুসম্পৰ্ক আছে কেইদিনমান পূৰ্বে আপোনাৰ তিৱা ছাত্ৰ সন্থাত যিটো প্ৰশান্ত মস্ত্ৰম গোট তেওঁলোকে পোনপটীয়াকৈ উল্লেখ কৰিছে যে বিধায়ক ৰমাকান্ত দেউৰীয়ে এইটো সংগঠনৰ মেটা সংগঠনে কি কৈছে এইটো আমাৰ বিচাৰ্য বিষয় আমি কাউন্সিল হিচাপে কি কৰিম আমাৰ কথাটো কাউন্সিল হিচাপে আমি কি কৰিব বিচাৰিছোঁ সেইটোৱেই মোৰ এই অভিযোগসমূহৰ আঁৰত ৰাজনৈতিক অভিসন্ধি জড়িত আছে নেকি থাকিব পাৰে প্ৰত্যেক বিষয়ৰ ওপৰত প্ৰত্যেক মানে অভিসন্ধিবিলাকৰ লগত কোনোবা নহয় কোনোবা ক'ৰবাত জড়িত থাকিবই ডাঙৰ কথা নহয় কিন্তু আমাৰ কথা হ'ল আমি কাউন্সিল হিচাপে কাউন্সিলৰ মেম্বাৰৰ লগত সহযোগ ৰাখি কাৰণ কাউন্সিলখন হৈছে মেম্বাৰ বেছ কাউন্সিল মেম্বাৰক আমি মেম্বাৰখিনিৰ লগত সহযোগিতা ৰাখি কাম কাজখিনি আমি পৰিচালনা কৰিব বিচাৰিছোঁ কথাটো এইটো আপুনি আকৌ এবাৰ ক'ব নেকি যদি বেয়া নাপায় আপোনাৰ তিৱা স্বায়ত্ব পৰিষদৰ এলেকাধীন মই আকৌ কৈছোঁ তিৱা স্বায়ত্ব পৰিষদৰ এলেকাধীন বিধায়কসকলৰ এই 100 কোটি টকা অনাৰ ক্ষেত্ৰত সহযোগিতা আছিল নে নাই সকলোৱে সমৰ্থন আছে তেওঁলোকক ধন্যবাদ আপুনি এটা কথা আপুনি জনাটো ভাল যোগাল বলহু দিৱস 3 তাৰিখ জানুৱাৰীত হয় অনুষ্ঠিত জানুৱাৰী 3 তাৰিখে প্ৰথম বছৰ কিমান চলিছিল 22 চনত মুখ্যমন্ত্ৰী মহোদয় আহিছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ে তাতেই এটা কথা উল্লেখ কৰিছে যে 100 কোটি টকা আমি পেকেজটো উল্লেখ কৰিলোঁ আৰু মন্ত্ৰী বিধায়কসকলৰ সমষ্টিত পোৱা এলেকাত পোৱা মন্ত্ৰী বিধায়কসকলৰ লগত আলোচনা কৰি পেলাই ফাণ্ডখিনি কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব বিশেষকৈ ৰাস্তা ঘাটৰ ক্ষেত্ৰত আৰু তেনেকৈ আমি মন্ত্ৰী বিধায়কসকলৰ লগত আলোচনা কৰি এই 100 কোটি টকাৰ পেকেজটো আমি ব্যৱহাৰ কৰিব পৰাকৈ প্ৰয়াস কৰিছোঁ গতিকে সহযোগিতা নিশ্চয় আছে পৰিষদ অস্থিৰ কৰাৰ কাৰণে কোনোবাই ষড়যন্ত্ৰ কৰিছে নেকি এইটো ক্ষেত্ৰত অস্থিৰ কৰাৰ কাৰণে কি কৰিছে নকৰিছে আপোনালোকে বিশ্লেষণ কৰিব আৰু এটা কথা শুনা যায় যে মানে বৰ্তমানৰ তিৱা পৰিষদৰ CA জীৱন কোঁৱৰ বোলে মৰিগাঁও সমষ্টিৰ পৰা MLA উঠিব সেইটো কাৰণে এনেকুৱা ধৰণৰ কথা ওলাইছে নেকি এইবিলাক যদি কোনোবাই শুনিছে সেইটো শুনাজনেই বুজি পাব গতিকে আমাৰ কথা হ'ল আমাক এটা দায়িত্ব দিছে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে আমি কাৰ্যকালটো ফুলফিল কৰিব লাগে আমাৰ মেম্বাৰখিনিৰ লগত সহযোগিতা ৰাখি তেনেকুৱা উচ্চাকাংক্ষাৰ জৰিয়তে আমি কাউন্সিল চলোৱা নাই কাউন্সিলখন চলাইছোঁ জনগোষ্ঠীৰ লগতে অন্যান্য পিছপৰা জনগোষ্ঠীৰ লোকসকলৰ আৰ্থসামাজিক আমি কিমান কৰিব পাৰিছোঁ বেলেগ কথা কিন্তু কনষ্ট্ৰাকটিভ লাইনত যিখিনি মানে কাম কৰিবৰ কাৰণে বিচাৰিছোঁ সেইখিনি কামত নিশ্চয় আপোনালোকেও
দৃষ্টিগোচৰ আছে কৰিছে। CMৰ পৰা MLA হোৱাটো এটা ৰাজনৈতিক কনষ্ট্ৰাকটিভ দিশে এইটো, কিন্তু সেইটো আপুনি ভাবিছে নেকি? সেইটো আগন্তুক সময়ত দলে আপোনাক কয় যে আপুনি বিধায়ক খেলিব লাগিব 2026, তেতিয়া আপুনি প্ৰস্তুত আছে নে? দলৰ দলে দিয়া দায়িত্ব আপুনি পালন কৰিব নহয়? মোৰ ব্যক্তিগত অভিমতটো মই প্ৰকাশ কৰিছোঁ। দলগতভাৱে দলে কি চিন্তা কৰে সেইটো পিছৰ কথা, বহুদিনীয়া কথা। কাৰণ আমাৰ কাৰ্যকাল এতিয়াও আমাৰ মানে কি কয় আমাৰ 9 মাহ কি কম তুমি 9 মাহ বাকী আছে। আমি 9 মাহটো আমি সুন্দৰভাৱে চলাব লাগে, এনেকুৱা দৃষ্টিভংগী আমি আগবাঢ়িছোঁ। দলে যি দায়িত্ব দিয়ে জীৱন চন্দ্ৰ কৰে সেয়া পালন কৰি যাব। দলে যি দায়িত্ব দিয়ে, ভাৰতীয় জনতা পাৰ্টীয়ে যি সময়ত যি দায়িত্ব দিয়ে পালন, ভাৰতীয় জনতা পাৰ্টী যি দায়িত্ব বা ভাৰতীয় জনতা পাৰ্টী যেনেধৰণে নিৰ্দেশ দিয়ে, আমাৰ দলৰ সাংগঠনিক দিশৰ লোকসকলেও সেইটো সদায় পালন কৰিবৰ কাৰণে বাধ্য, আৰু সেইটো পালন কৰিবৰ কাৰণে সকলোৱে এগিয়ে। ৰাইজে এটা কথা বাহিৰত কৈ আছে, ধৰক এতিয়া আমাৰ সাংবাদিকবিলাকেও সুধি আছে, পৰিষ্কাৰটো হ'লে ভাল। মুকলিকে আপুনি আজি মানে এটা বস্তু ওলাই আছে, এখন প্ৰেছ কনটো ক'লে যে বৰ্তমানৰ মৰিগাঁও সদৰ সমষ্টিৰ বিধায়কগৰাকীৰ লগত আপোনাৰ কিছু সংঘাত থাকিব পাৰে। এতিয়া আপুনি আজি ক'ব খোজে নেকি যে তেখেতৰ লগত কোনো সংঘাত নাই? মোৰ মতেতো নাই। কোনোবাই যদি ভাবিছে, ব্যক্তিগতভাৱে মই নাজানো, কিন্তু মইতো সংঘাত বোলা বস্তুটো মই অনুভৱেই নকৰোঁ। মই ব্যক্তিগতভাৱে কাৰোবাৰ লগত সংঘাত থকাৰ বিষয়টো মই একোৱেই অনুভৱ নকৰোঁ। কাৰণ মোৰ কাৰ্যকালত বা এনেই কাৰ্যকাল নচলোৱা দিনতো মই মানুহ হিচাপে যেতিয়াৰ মই মানে বুজি পোৱা হৈছোঁ, তেতিয়াৰ পৰা মোৰ মনত মানে কাৰোবাৰ লগত যে সংঘাত আছে এইটো মই কেতিয়াও অনুভৱ নকৰোঁ। মোক এটা কথা আপুনি কওক যে এই যে অভিযোগ প্ৰতি অভিযোগবিলাক আপোনালোকৰ জনগোষ্ঠীয় নেতাবিলাকে উত্থাপন কৰিছে, এই ক্ষেত্ৰত যিহেতু তিৱা জনগোষ্ঠীয় লোকসকলক সামৰিয়ে তিৱা পৰিষদখন গঠন হৈছে, এই গোটেই কাউন্সিল আপোনাৰ লগত আছেনে এই ইছ্যুত? এইটো আপুনি যদি ক'বলৈ টান পায়, আপোনাৰ চেয়াৰমেন আছে, চেয়াৰমেন ডাঙৰীয়াও ক'ব পাৰে। এই যিটো ইছ্যু আপোনাৰ দুৰ্নীতি ইছ্যু উঠিছে, এইটো আপুনি অৰ্থহীন আৰু তথ্যহীন বুলি কৈছে, এই ক্ষেত্ৰত গোটেই কাউন্সিল আপোনাৰ লগত আছেনে? আপোনালোকৰ তাতে চিগনেচাৰবিলাক গাঁঠি দিছোঁ। অকল সেয়াই নহয়, যিকেইজনে আহিব পৰা নাই অভাৱ কোনেদি হৈছে, গতিকে সেইখিনি কথা নিশ্চয় বুজি পাব আপুনি। মানে CM মহোদয় এটা কথা কওঁ যে অভিযোগকাৰীয়ে কিন্তু অভিযোগ কৰিছে, কেলেংকাৰী বা দুৰ্নীতি হোৱা অভিযোগ কৰিছে, কিন্তু টাৰ্গেটত আপোনাৰ অধ্যক্ষ কৰা নাই, টাৰ্গেটক উপাধ্যক্ষ কৰা নাই, টাৰ্গেটক কিন্তু তিৱা সাহিত্য পৰিষদৰ CM জীৱন কৰ্মহে কৰিছে। গতিকে ইয়াত নিশ্চয় এটা কোনোবা এটা ৰাজনৈতিক শক্তি আছে, হয় দৃশ্যমান নহয় অদৃশ্য শক্তি। গতিকে আপোনালোকে সেই ৰাজনৈতিক শক্তিটো আপোনালোকে কি হিচাপে অভিহিত কৰে? প্ৰশ্নটো মোক সুধিছিলে অধ্যক্ষ, মই অধ্যক্ষ সোধা বুলি ভাবিলোঁ। অভিযোগটো আপোনাক কৈছে যে ইমান কোটি খালে জীৱন কৰা খালে অভিযোগটো যাকে নকৰক, অভিযোগটো কাউন্সিলৰ CMক কৰিলে অভিযোগটো সকলো গাঁৱলৈ অভিকেন্দ্ৰ আপুনি মুখ্য কাৰ্যবাহী সদস্যৰ গাঁৱলৈ হেৰি কি বুলি কয় ভূমিকম্প এটা হলে অভিকেন্দ্ৰ তাত নিশ্চয় প্লেটৰ কিবা প্ৰব্লেম হৈ থাকে। হ'ব, ঠিক আছে। কেতিয়া সৰুকে কথা এটা আপোনালোকে যিখন টেণ্ডাৰ কমিটিৰ নাম প্ৰকাশ কৰিছে, তাত যিসকল চৰকাৰী বিষয়ে নাম উল্লেখ কৰিছে, তেখেতসকলৰ সৈতে আমি মতামত গ্ৰহণ কৰিছোঁ বা তেখেতসকলৰ সৈতে যোগাযোগ কৰিছোঁ, কিন্তু তেখেতসকলে এটা কথাই কয় যে আমি কেৱল চহী কৰিবহে পাওঁ। কিন্তু আপোনালোকৰ তৰফৰ পৰা কোৱা হয় যে অবান্ত কিছুমান প্ৰশ্নও সুধিব নালাগে। বিষয়বিলাক আপোনালোকক মানে সন্মান সহকাৰে মাতি আনিছোঁ। অফিচাৰক আৰোপ লগাই, আমাক আৰোপ লগাই এনেকৈ কিছুমান কথা সুধিব নাপায়। টেণ্ডাৰ কমিটিখন আজি সৃষ্টি নহয়। কাউন্সিল যেতিয়াই মানে ইষ্টাব্লিছ হৈছিলে, কাউন্সিল যেতিয়াৰ পৰাই ইয়াত গঠন হৈছে, তেতিয়াৰ পৰাই টেণ্ডাৰ কমিটিৰ জৰিয়তে লাইন ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকলৰ জৰিয়তে টেণ্ডাৰ কমিটিখন পৰিচালিত হৈছে। আজি জীৱন কোঁৱৰ দিনতহে টেণ্ডাৰ কমিটি এখন প্ৰস্তুত হোৱা নাই। ঠিক আছে, হৈছে আৰু আছে কিবা? আছে